10 কেজি ওপৰ মাছ চাওক 10 কেজি ওপৰ আৰু ৰাইজবিলাকক দেখাই দিয়া মাছ একদম ধুনীয়া মজা এয়া মাছ মই বাবাটো বৰুৱা আৰু মই এতিয়া মাছ খোৱাত আছোঁ মাছ খোৱা ওচৰৰ হিলৈপাৰা বুলি এটা অঞ্চল খুব ধুনীয়া অঞ্চল আৰু মই কি ভাল পাওঁ ৰাইজেতো গম পায় গতিকে তেনেকুৱা পৰিৱেশ এটা পাইছোঁ আৰু তেনেকুৱা পৰিৱেশত আমি আহিছোঁ এইয়া দত্ত ভাইটিৰ লগত এয়া আৰু গাড়ীত আহিছোঁ গাড়ীত মাছ মাৰিবলৈ যাওঁ আমি বহুত ডাঙৰ কাহিনী এতিয়া মাছ কি পাওঁ নাজানো কিন্তু চখত আহিছোঁ খোৱাটো ডাঙৰ কথা নহয় আৰু পাছপিনে আছে আমাৰ মাছ ধৰা টিম আহি গৈছে এতিয়া আমি যাওঁ যাত্ৰাটো আৰম্ভ কৰিম আমি মাছ খোৱা একদম বৃহত্তৰ পুখুৰী এটা কিনাৰে কিনাৰে ঘূৰি ফুৰিছোঁ এইকেইটা তৰংগ এইটো এটা ভাইটি আমি চব একদম মজা আছে আহি আছোঁ কি হ'ব দেখা যাব যদি মাছ এটা দাঙিব নোৱাৰো বৰ ডাঙৰ কথা হ'ব গতিকে এটা উঠামেই চিয়'ৰ পুখুৰীটো পাই গ'লোঁ এইটো বৃহত্তৰ পুখুৰী একদম 3 বিঘামান মাটি এটা ডাঙৰ পুখুৰী আৰু এতিয়া আমাৰ কমিটি গৈ আছে আমি মাছ বৃহত্তৰ মৎস্য সন্থা মানুহ পুৰা গৈ থকা হৈছে আৰু ধুনীয়াকৈ এয়া লাঙি পতা হ'ব এতিয়া এইখন ডাঙৰ মাছৰ লাঙি এতিয়া বৰালি চিতল এই দাদা দুইজন নামি গৈছে তাৰমানে এই খৰালি কালটো অকণমান সেইকাৰণে বাম হৈছে এতিয়া বৰালি চিতল বহনি হ'বনে নাই আমি এতিয়া দেখুৱাই আছোঁ পুখুৰীৰ মাজত একদম এখন ডাঙৰ ডাঙৰ মাছ লগাখন পাতি দিছে এতিয়া দেখাই আছোঁ অলপ পিছত এইখন হৈছে একদম যাতে সৰু মাছো যাতে পাৰ হৈ যাব নোৱাৰে এইটো এটা চলি আছে একদম এখন দুখন পাতি দিয়া হৈছে সেইখন পাতি দিয়া হৈছে এতিয়া টাইমত দেখাই আছোঁ ইয়াত দুখন পতাৰ পিছত খেৱালি জালখন মৰা হ'ব মুঠতে মাছৰ ওপৰত অত্যাচাৰ চলিব এইটো পা জপি আছে মাছ খেৱালি জাল মাৰি আছে আৰু এতিয়া কি উঠে দেখুৱাই আছোঁ সেইপিনে দুখন পাতি থোৱা আছে এয়া উলিয়াই আছোঁ ইয়াত কি আহিছে আমি এতিয়া চাম মজা আছে দুখন মুখ দেখিছোঁ হাই এইকেইটা ভাল লাগিছে মজা লাগিছে একদম ধুনীয়া মিনিমাম 2 কেজিমান আহিছে না এইখিনি চাওক এচাটত আহি গৈছে মজা মাছ এতিয়া এইখিনি বাদে আমি ডাঙৰ মাছ আকৌ চিকাৰত মজা আছে দিছে এই চাটত কি আহে এতিয়া দেখা যাব আৰু সেইগাল চাওক এইগাল দাদা অকণমান আহক মিনিমাম অথনি 2 কেজি এতিয়া এইটো 3 কেজিমান আহিছে বেছি আহিছে হা বেছি আহিছে 5 কেজি হৈ যাব না ডাঙৰ মজা চাওক না মাছ চাওক মাছ একদম ধুনীয়া মজা এয়া মাছ পৰ্যায়ত মাছ আনি অনা হৈছে আমাৰ প্ৰভুৱে আনি আছে আৰু এইবিলাক চাওক মাছ চাওক নৌ ইডিট নৌ কাট ডাইৰেক্ট টেলিকাষ্টত মাছ আহি আছে আৰু আমাৰ বিখ্যাত প্ৰভুৱে মাছ আনি আছে হয় নহয় প্ৰভু 2 কেজিমান আছেনে 2 কেজি হা 10 কেজি আছে 10 কেজি ওপৰত আছে আহি আছে দেখাই আছোঁ ৰ'ব ইয়াত আহিছে এনেকৈ চাব লাগিব বাপৰে এইটো 10 কেজিমান আছে ইমান মাছ লগাই দিলে যে এইটো লাঙি 10 কেজি ওপৰ মাছ চাওক 10 কেজি ওপৰ আৰু ৰাইজবিলাকক দেখাই দিয়া দৰ্শকক দেখুৱা আমি মাছ নিবলৈ আহিছোঁ মনটো মাছৰ দৰ্শক ভিডিঅ' লৈ পিনে এয়া মজা আছে ইয়াত 10 কেজি ওপৰত মাছ ধৰা হৈছে আৰু দেখুৱাই আছোঁ ডাঙৰ জালখন তোলা ফটোটো কৰি এইখিনি একদম চবেই উঠাই ইয়াতে 10 কেজিমান আছে আৰু এখন জাল চাবলৈ আছে দেখুৱাই আছোঁ পিছপিনে চব মানুহ এইটো বিতুল আহি গ'ল বিতুল ইয়াত খুৰাজন আছে একদম চব মানুহ দৰ্শক আৰু মজা আছে এইখিনি মাছ সৰু মাছ চব একদম 5 কেজিমান হ'ব ডাঙৰ মাছখিনি আছে আৰু এইখিনি লৈ এতিয়া আমাৰ চলিবগৈ খানা আৰু ডাঙৰ মাছ পিছত দেখাই আছোঁ আকৌ এবাৰ দেখাই দিয়া এইখিনি 5 কেজিমান আছে মোনা নোসোমাই বোলে নোসোমাই এতিয়া আমাৰ সৰু মাছ এইখিনি হয় নহয় আমি বাকীখিনিতো এৰি দিলোঁ
বাকীখিনি এৰি দিয়া হ'ল এতিয়া সৰু মাছ এইখিনি মাছ দৰকাৰ নাই এতিয়া ডাঙৰ মাছ আহি আছে আৰু ভিডিঅ'টো কেনেকুৱা পালে ৰাইজে চাব আৰু জনাব ইয়াতে মিনিমাম চাগে 5 কেজি ওপৰত আছে ন 5 কেজি ওপৰত মাছ আছে আৰু যদি আপুনি ফেচবুকত চাই আছে ফ'ল' কৰি দিব ইউটিউবত গৈছে আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব ধুনীয়াকৈ চলি আছে